অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 24 মাৰ্চ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে চাব পাৰিব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, 100 দিনত ন্যায় পাব জুবিন গাৰ্গে, লুৰিণজ্যোতিৰ প্ৰতিশ্ৰুতি। অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিশ্ৰুতি দিছে যদি এইবাৰ বিৰোধী দল জিকে অৰ্থাৎ বিৰোধী দলৰ চৰকাৰ অসমত আহে তেনেহ'লে মাত্ৰ 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়া হ'ব বুলি লুৰিণজ্যোতি গগৈৰ প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে। 100 দিনত ন্যায় পাব জুবিন গাৰ্গে, বিৰোধীয়ে চৰকাৰ গঠন কৰিলেই ন্যায় পাব জুবিন গাৰ্গে। অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰে যে বিৰোধীয়ে যদি চৰকাৰ গঠন কৰে 2026 চনত তেনেহ'লে 100 দিনৰ ভিতৰতেই জুবিন গাৰ্গে ন্যায় পাবই বুলি তেওঁ উল্লেখ কৰিছে। বিৰোধী মিত্ৰজোঁটৰ প্ৰথম কামেই হ'ব জুবিন গাৰ্গক ন্যায় দিয়া। অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আৰু উল্লেখ কৰে যে বিৰোধী মিত্ৰজোঁটৰ প্ৰথমটো কামেই হ'ব জুবিন গাৰ্গক ন্যায় দিয়া। তাৰমানে জুবিন গাৰ্গক ন্যায় দিয়াটোৱেই তেওঁলোকৰ প্ৰথম লক্ষ্য হ'ব বুলি লুৰিণজ্যোতি গগৈয়ে ঘোষণা কৰিছে। ডাঙৰ ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। মাত্ৰ 100 দিনতে জুবিন গাৰ্গক ন্যায় দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছে। ৰাজ্যৰ সকলো দৰিদ্ৰ মহিলাই লাভ কৰিব ধন, মিটিঙলৈ নোযোৱাকৈ দৰিদ্ৰ মহিলাই পাব ধন। এইবাৰ বিৰোধী দলে অসমত চৰকাৰ গঠন কৰিব, 100 দিনত ন্যায় পাব জুবিন গাৰ্গে, একথা ঘোষণা কৰে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, কোটি কোটি জনতালৈ হিমন্ত বিশ্ব শৰ্মাৰ 8টা বৃহৎ প্ৰতিশ্ৰুতি। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কোটি কোটি জনতালৈ নিৰ্বাচনী প্ৰচাৰৰ সময়তে তেওঁ 8টা বৃহৎ প্ৰতিশ্ৰুতি দিছে। প্ৰথম কি প্ৰতিশ্ৰুতি দিছে সবিশেষ আপোনালোকে জানিব পাৰিব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বৃহৎ 8টা ঘোষণা কৰা দেখা গৈছে। মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, একেবাৰে চিক্সাৰ মাৰি দিওঁ, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে ঘোষণা কৰিছে। তেওঁ আৰু উল্লেখ কৰে যে অহাবাৰ 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে এই কথা ঘোষণা কৰে যে অহাবাৰ 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। অহাবাৰ লাখ লাখ মহিলাক 25,000কৈ টকা দিয়া হ'ব। যিসকল মহিলাই নেকি এইবাৰ আত্মসহায়ক গোটৰ 10,000কৈ টকা পাইছিলে, ছেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে যি মহিলাসকলে নেকি 10,000 টকা পাইছে সেই মহিলাসকলে অহাবাৰ 25,000 টকা পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। যদি বিজেপি চৰকাৰ আহে তেনেহ'লে অহাবাৰ 25,000কৈ টকা মহিলাসকলে লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু তেওঁ ঘোষণা কৰে যে এইবাৰ দাইল চেনি নিমখৰ লগতে মিঠাতেলো ফ্ৰী দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। তেওঁ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত এই ঘোষণাসমূহ কৰা দেখা গৈছে যে দাইল চেনি নিমখৰ লগতে মিঠাতেলো ফ্ৰীকৈ দিয়া হ'ব, অৰ্থাৎ বিনামূলীয়াকৈ মিঠাতেলো দিয়া হ'ব। এইবাৰ সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰিব। সকলো ল'ৰা ছোৱালীৰ খৰচ, পঢ়া শুনাৰ খৰচ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বিজেপি চৰকাৰ অহাৰ লগে লগে NDA চৰকাৰ অহাৰ লগে লগে সকলো ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ তেওঁলোকে বহন কৰিব। স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে পঢ়োৱাৰ দায়িত্ব আমি ল'ম। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকৈ ঘোষণা কৰে যে স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে পঢ়াৰ যি খৰচ আছে সেই খৰচ আমি ল'ম। অসমৰ সকলো ল'ৰা ছোৱালীকে চাইকেল দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। সকলোকে ঘৰ অৰুণোদয় দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে চাহ বাগিচাৰ লোকক ঘৰ বনাবলৈ 1.5 লাখকৈ টকা দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছে। চাহ বাগানৰ যিসকল শ্ৰমিক আছে বা চাহ বাগানৰ যিসকল লোক আছে সেই লোকসকলক ঘৰ বনোৱাৰ নামত চৰকাৰে 1.5 লাখকৈ টকা দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ব্যৱসায়ীসকল সাৱধান, হোটেল ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰৰ ব্যৱহাৰ নিষিদ্ধ, নিয়ম ভংগ কৰিলেই হ'ব পাৰে জেল।
ব্যৱসায়ীসকল সাৱধান হ'ব লাগিব, কাৰণ চিলিণ্ডাৰক লৈ ইতিমধ্যে যদি আপোনালোকে চিলিণ্ডাৰৰ মানে আপোনালোকে হোটেল বা ৰেষ্টুৰেণ্টত যদি আপুনি ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰে তেনেহ'লে কিন্তু আপুনি বিপদত পৰিব। হোটেল বা ৰেষ্টুৰেণ্টত আপোনাৰ বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লাগিব। হোটেল ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। হোটেল ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিলে এতিয়াৰ পৰা সাৰি নাযাব। যদি হোটেল বা ৰেষ্টুৰেণ্টত কোনোবাই ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিছে তেনেহ'লে তেওঁৰ বিপদ নিশ্চিত, কাৰণ হোটেল আৰু ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰত মানে নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিয়ম ভংগ কৰিলে হ'ব পাৰে আপোনাৰ জেল। ব্যৱসায়িক কামত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ নিষিদ্ধ। ব্যৱসায়িক কামত আপুনি ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিব নোৱাৰিব, এইটো একেবাৰে নিষিদ্ধ কৰি দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে। নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা, হ'ব পাৰে আপোনাৰ জেল। হোটেল, ধাবা বা পথৰ দাঁতিত ব্যৱসায়ীয়ে কেৱল বাণিজ্যিক চিলিণ্ডাৰহে ব্যৱহাৰ কৰিব লাগিব। বাণিজ্যিক চিলিণ্ডাৰ আপোনাৰ ব্যৱহাৰ কৰিব লাগিব। আপোনাৰ বাণিজ্যিক কামত বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰিব, ঘৰুৱা চিলিণ্ডাৰ আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিলে আপুনি ধৰা পৰিলে আপোনাৰ বিপদ নিশ্চিত। অনুমোদিত ডিষ্ট্ৰিবিউটৰৰ বাহিৰে আনৰ পৰা চিলিণ্ডাৰ ল'লে হ'ব কঠোৰ ব্যৱস্থা। নিয়ম উলংঘা কৰিলে লগে লগে চিলিণ্ডাৰ জব্দ কৰিব প্ৰশাসনে। ডিষ্ট্ৰিবিউটৰলৈও সকিয়নি ব্যৱসায়িক প্ৰতিষ্ঠানক ঘৰুৱা চিলিণ্ডাৰ দিলেই বিপদ হ'ব। নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ কঠোৰ নিৰ্দেশনা। সমগ্ৰ জিলাতে এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছে নগাঁও জিলা আয়ুক্তগৰাকীয়ে। হোটেল ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিলেই এতিয়াৰ পৰা সাৰি নাযাব। নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ কঠোৰ নিৰ্দেশনা। সমগ্ৰ জিলাতে এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়া হৈছে। এতিয়া বাণিজ্যিক চিলিণ্ডাৰ কেৱল বাণিজ্যিক কামত আপুনি ব্যৱহাৰ কৰিব পাৰিব, আৰু ঘৰুৱা চিলিণ্ডাৰ আপুনি বাণিজ্যিক কামত ব্যৱহাৰ কৰিব নোৱাৰিব। হোটেল, ৰেষ্টুৰেণ্ট এইবিলাকত আপুনি ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিলেই আপোনাৰ বিপদ নিশ্চিত হ'ব। গতিকে আপুনি সাৱধান হওক, চিলিণ্ডাৰ ব্যৱহাৰত আপুনি এতিয়াৰ পৰা সাৱধান হৈ যাওক। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক। ইলেকশ্যনৰ পাছতেই আকৌ চলিব উচ্ছেদ অভিযান। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ, এই কথা ঘোষণা কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ঘোষণা কৰে যে অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক। ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া। নিৰ্বাচনৰ পাছতো সন্দেহজনক এলেকাত চলিব উচ্ছেদ অভিযান। উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ। নিৰ্বাচনত বিজেপিকে ভোট দিব খিলঞ্জীয়া মুছলমানে। বাংলাদেশী অসমীয়া মুছলমানৰ মাজত আছে পাৰ্থক্য। বিজেপিৰ কাৰ্যালয়ত দলত আছে অসমীয়া মুছলমান। প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব বিজেপিয়ে। অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক। অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক, এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব বিজেপিয়ে। যিসকল নেকি প্ৰকৃত ভাৰতীয় মুছলমান, সেই প্ৰকৃত ভাৰতীয় মুছলমানৰ ভোট বিচাৰিব বিজেপিয়ে, আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক, এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু নিৰ্বাচনৰ পাছতে ধাৰাবাহিকভাৱে ৰাজ্যত আকৌ উচ্ছেদ অভিযান চলিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া। অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক। নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু আজিৰ দিনটোৰ একেবাৰে শেষৰটো খবৰ। ৰাইজৰ দলৰ পৰা টিকট বঞ্চিত হৈ TMCৰ পৰা টিকট ল'লে শ্বেৰমান আলীয়ে। TMCৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকাত আহিল শ্বেৰমান আলীৰ নাম। যোগদান নকৰোঁতেই TMCয়ে প্ৰাৰ্থিত্ব দিলে শ্বেৰমান আলীক। দ্বিতীয়খন তালিকাত 7টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ তৃণমূল কংগ্ৰেছৰ। হাজো শুৱালকুছিত ৰুজি আহমেদ ওৰফে ফনু দাসৰ প্ৰাৰ্থিত্ব। মধ্য গুৱাহাটীত অভিজিত মজুমদাৰক প্ৰাৰ্থী প্ৰক্ষেপ তৃণমূলৰ। চাবুৱা লাহোৱাল সমষ্টিত প্ৰাৰ্থী হ'ব ইনাছ কুমাৰ কন্দপান। মৰিয়নীত পৰেশ বৰুৱাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ তৃণমূলৰ। উত্তৰ কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰিমল ৰঞ্জন ৰয়ে। পশ্চিম কৰিমগঞ্জত তৃণমূলৰ প্ৰাৰ্থী হ'ব আজিজ আহমেদ খান।
ৰাইজৰ দলৰ পৰা টিকট বঞ্চিত হৈ টিএমচিৰ পৰা টিকট ল'লে শ্বেৰমান আলীয়ে মন্দিয়া সমষ্টিত টিএমচিৰ প্ৰাৰ্থী হ'ব শ্বেৰমান আলী। আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এতিয়াই এটা হ'লেও শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।